Hello, Akik family. We believe you are going to be blessed by God's word today. If you want to become a media missionary, you can partner with us. Simply scan the QR code so that we are able to spread the message of the gospel through your generosity to the ends of the earth. আশিক পৰিয়াল আমি বিশ্বাস কৰোঁ যে আজি ঈশ্বৰৰ বাক্যৰ দ্বাৰা আপোনালোক সকলোৱে ধন্য হ'বলৈ গৈ আছে যদি আপুনিও মিডিয়া মিছনেৰী হ'বলৈ বিচাৰিছে আমাৰ লগত পাৰ্টনাৰ কৰক জড়িত হওক এই QR কোডটো স্কেন কৰক যাতে আপোনাৰ উদাৰতাৰ দ্বাৰা আমি ঈশ্বৰৰ শুভবাৰ্তাটো জগতৰ শেষৰলৈকে সমভাগ কৰিব পাৰোঁ কাৰণে ভুকাতুৰ হৈ আহিছে নিজৰ তৰালখন উঠাওকচোন কিমানে বাক্য আনিছে প্ৰেজ দ্য লৰ্ড আৰু মোবাইল নুঠাব দেই মোবাইলখন বাইবেল নহয় বাইবেলখনে বাইবেল হয় দেই ধন্যবাদ যীশু যে আমাৰ মণ্ডলী মানুহবোৰ শিকি আছে মই ঈশ্বৰক ধন্যবাদ দিওঁ আজি আমি শিকিবলৈ গৈ আছো দুখ কষ্টটো ঈশ্বৰৰ ফালৰ পৰা হয়নে আজি মন পালন কৰিব লাগিব হয় বুলি ভাবিছে যদি ঈশ্বৰ কিয় ভাল হয় বুলি কওঁ যদি তেওঁ আপোনালোকক দুখ কষ্ট দি পেলাই ভাল পায় ফূৰ্তি পায় তে আমি কেনেকৈ ক'ব পাৰোঁ যে এজন ঈশ্বৰ ভাল চাওক লগে লগে কি উত্তৰ ওলালে আমাৰ হয় দুখ কষ্ট ঈশ্বৰৰ পৰা হয় সেইকাৰণে মোক প্ৰভুৱে কৈছে নাই মোৰ মানুহবোৰে মোৰ হৃদয়খনে বুজিয়ে পোৱা নাই চাওক যদি আমাৰ বিশ্বাসটো ভুল হয় নহয় আমাৰ জীৱন ধাৰাও ভুল হ'ব আপুনি যি বিশ্বাস কৰে সেনেকুৱাই জীৱন যাপন কৰিব যদি বিশ্বাস কৰে যে মই বেমাৰত খোজ কাঢ়িব লাগে বেমাৰী হৈ থাকি যাব যদি বিশ্বাস কৰে যে দুখ কষ্টৰ মাজেৰে মই থাকিব লাগিব হেনেকুৱাকৈয়ে জীৱনটো থাকি যাব কিন্তু যদি বিশ্বাস কৰে যে নাই সুস্থতা মোৰ অধিকাৰ হয় প্ৰভু যীশু খ্ৰীষ্টত তেতিয়া আপুনি সুস্থতা দেখা আৰম্ভ কৰিব আমেন যদি বিশ্বাস কৰে যে আনন্দ মোৰ অধিকাৰ হয় প্ৰভু যীশু খ্ৰীষ্টত জীৱনত আনন্দ অনুভৱ কৰা আৰম্ভ কৰিব আমেন সো যি বিশ্বাস কৰে হেতুৰে প্ৰমাণ হেতুৰে ফল খাব লাগিব যোৱা সপ্তাহ আমাক দৰিদ্ৰতাৰ বিষয় আৰু সমৃদ্ধিৰ বিষয় এল্ডাৰ মনিকাই শিকাইছে সো হেতু মই নুচো আপোনালোকে গৈ পেলাই নিজে চাব পাৰে কিন্তু আজি আমি বেমাৰৰ বিষয় বিশেষকৈ শিকিবলৈ গৈ আছোঁ বেমাৰটো ঈশ্বৰৰ পৰা হয়নে নহয় এতিয়া ইয়াতে বহুত প্ৰব্লেম আহি যায় কাৰণ আমাৰ বিশ্বাসীবোৰ নহয় আমি এক্সট্ৰিম হয় মানে একফালে নহ'লে একফালে মাজত আমি জ্ঞানত খোজকাঢ়িবলৈ নাজানো তাতে বহুত প্ৰব্লেম হৈ যায় কিছুমানে ভাবে যে নাই খ্ৰীষ্টলৈ আহিলে যি বেমাৰ আহে সেইটো মোৰ এটা উপহাৰ সেইটো মোৰ কাৰণে ভাল হয় ময়ো যীশুৰ নিচিনা ক্ৰুচটো উঠাই আছোঁ মোৰ কেঞ্চাৰৰ যোগেদি মোৰ বেমাৰৰ যোগেদি মই সেই ক্ৰুচটো উঠাই আছোঁ এইটো মোৰ কাৰণে ভাল হয় আৰু কিছুমানে ভাবে যে খ্ৰীষ্টক গ্ৰহণ কৰাৰ লগে লগে মোৰ জীৱনটো একদম ডিজনীলেণ্ড যেনেকৈ ন এটা কৰণ জোহৰৰ চিনেমাৰ নিচিনা কৰণ জোহৰৰ পুৰণা চিনেমা নতুন চিনেমা নহয় য'ত চব ধুনীয়া আছিল যে চব মানুহ ধুনীয়া চব ফূৰ্তি চবে নাচ গান কৰি আছে কিছুমানে আমি ভাবোঁ সেনেকুৱা হৈ যায় যীশুৰ তালৈ আহি কিন্তু যেতিয়া লগে লগে যীশুক গ্ৰহণ কৰি পেলাই চিনেমাৰ নিচিনা জীৱনটো সলনি নহয় তেতিয়া মানুহবোৰে খং কৰা আৰম্ভ কৰে মানুহবোৰে কয় যীশুক গ্ৰহণ কৰি মই কি পালোঁ মোক নালাগে মই যাওঁগৈ মই নিজৰ পুৰণা জীৱনলৈ ঘূৰি যাওঁ চ' দুটা এক্সট্ৰিম আছে বুজি পাই আছে একফালে কি আছে ভাল কষ্ট হ'লে ভাল দুখ হ'লে ভাল বেমাৰ হ'লে ভাল সেইটোৱে মোৰ ক্ৰুজ আৰু একফালে আছে যীশুক গ্ৰহণ কৰিলে একোৱে প্ৰব্লেম নহয় মোৰ জীৱনটো একদম ডিজনী চিনেমাৰ নিচিনা কৰণ জোহৰ চিনেমাৰ নিচিনা হ'ব লাগে দুটা ধাৰণাই ভুল এটা মাজৰ ৰাস্তা আছে জ্ঞানৰ পথ যোনটো আমাক ঈশ্বৰে বাইবেলত দেখায় যীশু খ্ৰীষ্টই কেতিয়াও কোৱা নাই যে মোক গ্ৰহণ কৰিলে কেতিয়াও সমস্যা নাহে হেনেকুৱা যদি এটা বাইবেল ভাৰ্ছ উলিয়াই দিব পাৰে তেতিয়া মই বিশ্বাস কৰিম যে মোৰ অনুসৰণ কৰা আৰু সমস্যা কেতিয়াও নাহে হেনেকুৱা ভাৰ্ছ নাই তাৰ বিপৰীতটোহে বাইবেলত আছে য'ত যীশুৱে আমাক কয় যে সমস্যা কঠিন পৰিস্থিতি এটা প্ৰতিশ্ৰুতি হয় যদি আশীৰ্বাদ প্ৰতিশ্ৰুতি হয় কঠিন পৰিস্থিতিও প্ৰতিশ্ৰুতি হয় কিন্তু সেইটো আমি ক'ত পাওঁ জানেনে জোহনত পামাও বোলে জোহনত পাওঁ আমি আহক আমি যাওঁ জোহন 16 অধ্যায় 33 পদ জোহন 16 অধ্যায় 33 পদ এই কাৰণে আহক আমি একেলগে পঢ়িম 1 2 3 এই কাৰণে মই তোমালোকক এইবোৰ কথা ক'লোঁ যাতে তোমালোকে মোৰ শান্তি পোৱা জগতত তোমালোকে কষ্ট পাবা কিন্তু নিৰ্ভয় হোৱা মই জগতৰ ওপৰত জয় কৰিলোঁ আমেন আমেন আপোনাৰ ত্ৰাণকৰ্তাই এই জগতখনৰ ওপৰত জয় কৰিছে বুলি আপোনালোকক কৈছে কিন্তু তাৰ আগৰ
সত্য হয় যে এই জগতখনত তোমালোকে কষ্ট পাবা যীশুৱে কোৱা নাই যে মোৰ অনুসৰণ কৰিলে একো কষ্ট নহয় তোমাক গোটেই সমাজে ভাল পাব তোমালোকে একদম সোণৰ কুমুদত বহিবা সোণৰ বিছনাত বহিবা হেবুলি কিন্তু যীশু খ্ৰীষ্টই কেতিয়াও কোৱা নাছিলে কৈছে মোৰ অনুসৰণ কৰিলে আৰু এটা পাঠ মই আপোনালোকক দেখাম যোহন 15:20 মই তোমালোকক কওঁ আহক আমি একেলগে পঢ়িম মই তোমালোকক যি শিক্ষা দিলোঁ সেই বিষয়ে সোঁৱৰণ কৰা এজন দাস তেওঁৰ গৰাকীতকৈ ডাঙৰ নহয় তেওঁলোকে যদি মোক তাৰণা কৰিলে তেনেহ'লে তোমালোককো তাৰণা কৰিব মোৰ বাক্য যদি পালন কৰে তেনেহ'লে তোমালোকৰ বাক্য পালন কৰিব যীশুৱে কি কৈ আছে যে এজন দাস নিজৰ মালিকতকৈ কেতিয়াও ডাঙৰ নহয় মালিকে যি বস্তু অনুভৱ কৰিছে দাসেও কৰিব যীশু খ্ৰীষ্টই তাৰণা ভুগিছিলে নে নাই ভুগি ক্ৰুচত গ'ল কিন্তু ভাল খবৰ যে ক্ৰুচে তেওঁক ধৰি ৰাখিব নোৱাৰিলে কবৰে তেওঁক ধৰি ৰাখিব নোৱাৰিলে 3 দিন পিছত আপোনাৰ যীশু খ্ৰীষ্টৰ পুনৰুত্থান হ'ল আমেন কিন্তু যীশুৱে সত্যটো কৈছে চাওক আমাৰ ত্ৰাণকৰ্তা সৎ হয় আপোনালোকক সেই যে কিছুমান মানুহে যে এডভাৰটাইজমেণ্টবোৰ দেখায় যে নকলি দাগবোৰ বনায় যে মুখত তাৰপিছত সেই আপুনি দেখিলেই গম পায় দাগটো নকলি তাৰপিছত দেখায় যে এইটো ফেচ ৱাছ লগালে আপোনাৰ মুখখন চাফা হৈ যাব যীশুৱে সেনেকৈ আমাক তেওঁৰ ৰাজ্যখন নেবেচে সত্যটো কৈ পেলাইহে আমাক নিমন্ত্ৰণ দিয়ে যে মোৰ অনুসৰণ কৰিলে যেনেকৈ মই তাৰণা ভুগিছিলোঁ তোমালোকেও ভুগিব লাগিব সেইটো সত্য কথা তাৰ আগৰ ভাৰ্চটো কি আছিল এই জগতত তোমালোকে কষ্ট পাবা কিন্তু ভয় নকৰিবা এই জগতটোৰ ওপৰত মই জয় কৰিলোঁ হয়নে তে ইয়াতে আমি এটা বস্তু বুজিব লাগিব যে এই শব্দটো কষ্ট ইয়াৰ ভিতৰত বহুত বস্তু সোমাই আছে বিশ্বাসী এজনৰ জীৱনত কিছুমান কষ্ট আইনী হয় আৰু কিছুমান বেআইনী হয় বুজি পাইছেনে কিছুমান লিগেল হয় কিছুমান ইলিগেল হয় কিছুমান কষ্টৰ পৰা আপুনি পলাব নোৱাৰে আৰু কিছুমান কষ্ট শয়তানে আনে যোনটো আপুনি লাত মাৰি খেলাবই লাগিব আমেন সো প্ৰথম বস্তু যোনটো মই আপোনালোকক বুজাবলৈ বিচাৰিছোঁ যোনটো কষ্ট আপুনি ভুগিব লাগিব সেইটো হ'ল যীশুৰ নামৰ কাৰণে তাৰণা বুজি পাইছে হেতু যদি আপোনাৰ বিশ্বাসটো আসল হয় যদি আপুনি সঁচাকৈ জ্বলি আছে তেতিয়া আপোনাক মানুহে হাঁহিব এঘৰীয়া কৰিব আপোনাক অছুত বুলি ইয়াতে নবহিব ইয়াতে নাখাব হেবোৰ যীশুৱে কৈছে হেবোৰ হ'বই আমেন হেবোৰৰ পৰা আমি পলাব নোৱাৰোঁ কিন্তু যোনটো কষ্ট বিশ্বাসীৰ কাৰণে বেআইনী হয় হেতু হ'ল বেমাৰ অসুস্থতাটো কিন্তু ঈশ্বৰৰ ফালৰ পৰা কেতিয়াও নহয় কিছুমান মানুহে ভাবে যে অসুস্থতাটো মোৰ তাৰণা হয় নহয় তাৰণা হ'ল যেতিয়া যীশুৰ নামৰ কাৰণে কোনোবাই আপোনাক হাঁহে যেতিয়া কোনোবাই সমাজৰ পৰা আপোনাক উলিয়াই দিয়ে আৰু মই পিছৰ ফালে সেইটো লৈ যাম কিন্তু প্ৰথম এইটো বস্তু বুজাটো বহুত দৰকাৰ যে বেমাৰটো তাৰণা নহয় বেমাৰটো সেই অশান্তিটো নহয় যোনটো এটা বিশ্বাসীয়ে ভুগিব লাগিব বেমাৰ এটা বিশ্বাসীৰ কাৰণে বেআইনী হয় ইলিগেল হয় আমেন বেমাৰ কিয় হয় চাওক যেতিয়া ঈশ্বৰে মানৱ জাতিৰ সৃষ্টি কৰিলে ঈশ্বৰৰ হৃদয়ত অনন্তকাল আছিল আমাৰ কাৰণে ঈশ্বৰে বিচাৰিছিল যে মানৱ জাতি অনন্ত জীৱন যাপন কৰক আমেন যে তেওঁৰ শৰীৰটো কেতিয়াও বেমাৰত ভুগিব নালাগে সদায় সুস্থতাত খোজকাঢ়িব লাগে কেতিয়াও বুঢ়া নহয় বেমাৰ নহয় কিন্তু এইবোৰ চব ক'ৰ পৰা আহিলে পাপৰ পৰা আমেন পাপ হয় বেমাৰৰ শিপা আমেন আৰু এই জগতখনতে পাপ সোমাই গ'ল সেইকাৰণে বেমাৰ সোমাই গ'ল আমেন কিন্তু যীশু খ্ৰীষ্টই আমাৰ পাপৰ সেই অভিশাপটো ক্ৰুচত শেষ কৰি পেলালে বুলি বাক্যত লিখা আছে আমেন তেওঁ নিজে অভিশাপ বনি গ'ল যাতে আমি তেওঁৰ দ্বাৰা আশীৰ্বাদত খোজকাঢ়িব পাৰোঁ আমেন যদি আপুনি মোৰ লগত বাক্যত যায় যীশু আমাৰ মই এটা বস্তু আপোনাক ক'ব বিচাৰোঁ যীশু আমাৰ ৰোগ বেমাৰৰ ঠাই ল'লে বুজি পাইছেনে আমাৰ তেওঁ প্ৰতিনিধি হৈ গ'ল ক্ৰুচত আৰু আমি যোনখিনি বেমাৰ ভুগিব লগা আছিল যীশুৰ শৰীৰটোৱে সেই গোটেইখিনি ভুগিলে আমেন আমি যদি গীতমালা 103 অধ্যায় 1 পৰা 5 পদ পঢ়োঁ আহক আমি ইয়াতে চাম হে মোৰ মন জিহুৱাৰ ধন্যবাদ কৰা হে মোৰ ভিতৰত থকা সকলো অংশ তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা হে মোৰ মন জিহুৱাৰ ধন্যবাদ কৰা তেওঁৰ উপকাৰবোৰ নাপাহৰিবা শুনিছে তেওঁৰ উপকাৰবোৰ নাপাহৰিব আমেন যি জনাই তোমাৰ সকলো অপৰাধ ক্ষমা কৰে তোমাৰ সকলো এইটো চাওক তোমাৰ সকলো ৰোগ
সুস্থ কৰে, আপোনাৰ পাপ ক্ষমা কৰে আৰু আপোনাৰ সকলো ৰোগ সুস্থ কৰে। আমেন। সেইটো হ'ল আপোনাৰ ঈশ্বৰৰ চৰিত্ৰ, যিজনে তোমাক জীৱন বিনাশৰ পৰা মুক্ত কৰে, যিজনে অসীম দয়া আৰু নানা প্ৰকাৰ কৰুণাৰ মুকুটেৰে তোমাক বিভূষিত কৰে, যিজনে উত্তম দ্ৰব্যৰে তোমাৰ মুখ তৃপ্ত কৰে। তেওঁ ঈগল পক্ষীৰ দৰে তোমাক নতুন যৌৱনকাল দিব। দেখিছেনে? আপোনাক কি দিব? ঈগল পক্ষীৰ দৰে নতুন যৌৱনকাল দিব বুলি বাক্যত লিখা আছে। মানে আপোনাক ভাল বস্তু দিব যাতে আপুনি আৰু ডেকা হৈ গৈ থাকে। আমেন। সেইটো হ'ল ঈশ্বৰৰ চৰিত্ৰ। আৰু সেইটো মই আমাৰ ইয়াতে মই অসমীয়া মোৰ সভাটো বঢ়িয়া লাগে, কাৰণ ইয়াতে আমাৰ ইমান ছিনিয়ৰ আহে। আৰু ইয়াতে আপুনি গম পায় যে ঈশ্বৰৰ ৰাজ্যটো কেৱল ইউথৰ কাৰণে নহয়, খালি ডেকা ল'ৰা ছোৱালীৰ কাৰণে নহয়, চব মানুহৰ কাৰণে হয়। আমেন। আৰু ইয়াতে মই দেখা পাই আছোঁ, আপোনালোকে গম পায় নাপায়, কিন্তু মই শুনা নাপাওঁ যে মণি আণ্টিৰ গা বেয়া হৈছে, মল্লিকা মামীৰ গা বেয়া হৈছে। আমাৰ ডেকা ল'ৰা ছোৱালীবোৰৰহে বেছি প্ৰব্লেম হৈ থাকে। গুপ্তা আণ্টিক দেখিলে লাগে এতিয়া মেৰাথন দৌৰিব পাৰে। কিয়? কাৰণ সেইটো আমাৰ ঈশ্বৰৰ চৰিত্ৰ হয়। আমেন। তেওঁ আপোনালোকক ভাল বস্তু দিব যাতে ঈগল পক্ষীৰ দৰে আপোনাৰ যৌৱনকালটো ঘূৰি আহে। আমেন। আৰু লিখা আছে যেনেকৈ পাপ ক্ষমা কৰে সেনেকৈ তেওঁ ৰোগৰ পৰা সুস্থ কৰে। আমেন। চব ৰোগৰ পৰা সুস্থ কৰে বুলি বাক্যত লিখা আছে। আমেন। প্ৰব্লেমটো কি হৈ যায়? আমি ঈশ্বৰ আৰু শয়তানৰ চৰিত্ৰটো মিক্স কৰি দিওঁ। আমি ভাবোঁ ঈশ্বৰৰ মুড ভাল থাকিলে সুস্থ কৰে, মুড বেয়া থাকিলে শিক্ষা দিবলৈ আমাক বেমাৰো দিব পাৰে। কোনজন ভাল মা দেউতাই নিজৰ বাচ্চাক শিক্ষা দিবলৈ তেওঁৰ হাত ভৰি জ্বলাই দিয়ে? কেতিয়াবা কৰিছেনে? মল্লিকা মামী কুণালক শিক্ষা দিবলৈ তাৰ হাত ভাঙি দিছে, শিক এতিয়া। কেতিয়াও নহয়, হয় নে নহয়? যে যদি আমি যাৰ ভিতৰত পাপ আছে, আমি নিজৰ বাচ্চাক ইমান প্ৰেম কৰোঁ, এজন নিখুঁত দেউতাই নিজৰ বাচ্চাবোৰক বেমাৰ দি পেলাই শিক্ষা দিবনে? আমি কি ঈশ্বৰতকৈ বেছি দয়ালু? আমি কি ঈশ্বৰতকৈ বেছি অনুগ্ৰহেৰে ভৰা? অসম্ভৱ। আমাৰ ঈশ্বৰ নিখুঁত হয়। আমেন। তেওঁ অনুগ্ৰহেৰে ভৰা হয়, তেওঁ প্ৰেমেৰে ভৰা হয়। যদি আমি মা দেউতা হৈ পেলাই নিজৰ বাচ্চাক সুস্থ হোৱাটো বিচাৰোঁ, আমি কেতিয়াও বৰশান্তিয়ে জানে বাচ্চা এটা বেমাৰ হ'লে মাৰ কেনেকুৱা বেয়া লাগে, হয়নে নহয়? যেতিয়া এজন মা দেউতাই নিজৰ বাচ্চা এটাক পুতিব লগা হয়, কেনেকুৱা লাগে সেইবোৰ দিন, হয়নে নহয়? তে আমাৰ ঈশ্বৰ যোন পাৰফেক্ট হয়, যোন ইমান মৰমীয়াল হয়, আমাক কি শিক্ষা দিবলৈ বেমাৰ দিব পাৰে? অসম্ভৱ। যোহন 10:10 যীশুৱে নিজে কৈছে, আহক পঢ়িম 1, 2, 3। চোৰে কেৱল চোৰ, বধ আৰু বিনাশ কৰিবলৈহে আহে, কিন্তু মই আহিলোঁ তেওঁলোকক যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই কাৰণে আহিলোঁ। আমেন। আমি কিয় যীশু খ্ৰীষ্টৰ চৰিত্ৰটো চোৰৰ লগত মিলাই দিওঁ? আমি ভাবোঁ যে কেতিয়াবা ঈশ্বৰেও আমাৰ বিনাশ কৰিবলৈ আহে, আমাক মাৰিবলৈ আহে, কিন্তু যীশুৱে কৈছে মই আহিছোঁ জীৱন দিবলৈ, আৰু এনে সাধাৰণ জীৱন নহয়, প্ৰচুৰ জীৱন দিবলৈ। আমেন। ইংৰাজীত লিখা আছে এনজয় লাইফ। আপোনাৰ যদি কেঞ্চাৰ থাকে, বেমাৰ থাকে, সেইটো কি ঈশ্বৰৰ পৰা এনজয় কৰিব পাৰেনে আপুনি? আপোনাৰ যেতিয়া চৰ্দি কাহ হয়, এনজয় কৰিব পাৰেনে জীৱন? নোৱাৰে। চ' আমি কেনেকৈ ভাবিব পাৰোঁ যে বেমাৰটো ঈশ্বৰৰ ইচ্ছা হয় আমাৰ কাৰণে? অসম্ভৱ। কিন্তু বেমাৰৰ শিপা কি হয়? সাধাৰণতে পাপ। আমেন। সেইকাৰণে শয়তানে সুযোগ পায় বেমাৰ আনিবলৈ। আৰু এই জগতখনৰ কাৰণে কেতিয়াবা আমাৰ আহে, জগতখনতে পাপ সোমাই আছে কাৰণে আমি বেমাৰ হওঁ। আৰু নহ'লে কেতিয়াবা আমি নেচাৰেলি পাপ যদি কৰে তাৰ প্ৰমাণ পাবই। এতিয়া যদি মই ডেইলি মদটো লওঁ আৰু মই কওঁ যীশু এই মদটো শুদ্ধ কৰা দেই, তোমাৰ বাক্যৰে তুমি মদটো শুদ্ধ কৰা যাতে মোৰ শৰীৰটোত একদম প্ৰভু ভিটামিন আহি যায়। নাই, মদ খালে লিভাৰ চেৰচিছে আহিব। আমেন। সেইদিনাখন মই এটা টিকলা বাচ্চা এটাক মই শুনি আছিলোঁ, সি এয়াৰপৰ্টত কৈ আছে 1 পেক 2 পেক 3 পেক 4 পেক। আৰু মই ভাবি আছোঁ বাপেকে নাজানে পেক খাই কি হয়। মোৰ নিজৰ বাপেক, আমি দুটাই ভাবি আছিলোঁ পেক কৈ কি হয়, পেক কৰি পেটটো কি হয়, হয়নে নহয়? তে আপুনি এইটো কৰিব নোৱাৰে। তাতে আপুনি লৈ আছে, মোৰ কেতিয়াবা হাঁহি উঠে যেতিয়া আমি একদম জাংক ফুড খাব লওঁ আৰু আমি সেইটোৰ কাৰণে প্ৰাৰ্থনা কৰোঁ। কেতিয়াবা কৰিছেনে? একদম তাতে গাহৰিটো হিলি আছে, তাতে একদম আপোনাৰ ফেটছ থকা একদম ফ্ৰেঞ্চ ফ্ৰাই আছে, আৰু আপুনি কৈ আছে প্ৰভু এইটো শুদ্ধ কৰা যাতে এইটোৰ দ্বাৰা মই সুস্থতা পাওঁ। সেনেকুৱা প্ৰাৰ্থনা কৰিবই নালাগে। চ' নেচাৰেলি যদি ভুল খানা খাই শৰীৰত বেমাৰ আহে, কাৰণ পাপৰ প্ৰমাণটো আহে, হয়নে নহয়? মই কোৱা নাই ফ্ৰেঞ্চ ফ্ৰাই খোৱা পাপ, কিন্তু যদি আপুনি ধৰক মদ ভাং খাই আছে, সেইটোৰ ইফেক্টটো শৰীৰত আহিবই। আমেন। কিন্তু ভাল খবৰটো কি?
যদি আমি ভুলো কৰিলোঁ আপুনি যদি সঁচাকৈ মন পালন কৰি যীচুলৈ যায় যেনেকৈ মোৰ দেউতাই কৰিছিল সঁচাকৈ আজি নতুন লিভাৰ লৈ বহি আছে আমেন কিয় কাৰণ আমাৰ ঈশ্বৰ সুস্থ কৰোতা হয় বেমাৰ তেওঁৰ ফালৰ পৰা নহয় চুৰহে আহে ধ্বংস কৰিবলৈ চুৰ আহে বিনাশ কৰিবলৈ বধ কৰিবলৈ কিন্তু মোৰ ঈশ্বৰ চুৰ নহয় Amen. মোৰ ঈশ্বৰ এজন ভাল ঈশ্বৰ হয় জীৱিত ঈশ্বৰ হয় যোন মৰমীয়াল হয় যোনে আমাক সুস্থতা দিবলৈ বিচাৰে Amen. লুক 4 অধ্যায় 40 পদত যদি আমি চাওঁ আচ্ছা মোক কিছুমান মানুহে এইটো কয় ঈশ্বৰে বেমাৰ দিয়ে আমাক শিক্ষা দিবলৈ যীশু খ্ৰীষ্টৰ মিনিষ্ট্ৰীত এনেকুৱা ইমান বেমাৰী মানুহ যীশুৰ তালে আহিছিলে এবাৰো যীশুৱে কাবাক কৈছিলে নে নাই তোৰ লেপ্ৰেসি তোৰ দ্বাৰা ঈশ্বৰে তোক কিবা শিকাব মই তোক এতিয়া সুস্থ নকৰোঁ এনেকুৱা এটাও ঘটনা যদি বাইবেলৰ পৰা ওলাই দিব পাৰে এইবোৰ মানুহবোৰে নিজে বনোৱা কথা কাৰণ যেতিয়া আমি সুস্থতাৰ কাৰণে প্ৰাৰ্থনা কৰোঁ সুস্থ নহ'ল আমি নিজৰ খুঁটটো চোৱাৰ আগত ঈশ্বৰক দুখ দি দিওঁ যে তোমাৰে ইচ্ছা আছিল বেমাৰটো দিয়া কিন্তু যেতিয়া আমি লুক 4 অধ্যায় 40 পদ চাওঁ তাতে লিখা আছে সূৰ্য অস্ত যোৱাৰ সময়ত লোকসকলে নানা ধৰণৰ ৰোগত আক্ৰান্ত সকলো ৰোগীকে যীশুৰ ওচৰলৈ লৈ আনিলে তেওঁলোকৰ প্ৰত্যেকৰ ওপৰত হাত ৰাখি সুস্থ কৰিলে আমেন যিমান ধৰণৰ বেমাৰ আহিছিল যীশু সব বস্তুতে স্পেচিয়েলিষ্ট ওকে যি ধৰণৰ বেমাৰ তেতিয়াতো নামবোৰো নাজানিছিল বেমাৰবোৰৰ যেনেকুৱাই বেমাৰ নহওক যীশুৱে সবকে সুস্থ কৰিছিল এনেকুৱা এটাও উদাহৰণ নাই বাইবেলত য'ত যীশুৱে কাবাক কয় এইটো ঈশ্বৰৰ ফালৰ পৰা হয় তই শিক্ষা পাবলৈ এনেকুৱা এটাও ঘটনা নাই বাইবেলত যোনে যীশুৰ তাত বিশ্বাসত আহিছিল যে প্ৰভু মোক সুস্থ কৰা সকলোৱে সুস্থ হৈ ওলাই গৈছিল কিমানে যীশুৰ পৰা সুস্থতা গ্ৰহণ কৰিছে য়েছ বা সবেই দেখোন থেংক ইউ জিজাছ So আপুনি গম পাইছে যে আমাৰ ঈশ্বৰৰ চৰিত্ৰ হয় সুস্থ কৰোতা আমেন তেওঁ সুস্থ কৰা এজন ঈশ্বৰ হয় আমেন মনত কৰিব যে যীশুৱে কৈছিল মই যি কৰোঁ এই পৃথিৱীখনত মই কেৱল মোৰ পিতৃক চাইহে কৰোঁ পিতৃয়ে যি কৰে মই সেয়াহে কৰোঁ এইটো আমি ক'ত পাম মই জোহনৰ পৰা ওলাই দি আছোঁ এইটো যীশুৱে কৈছিল জোহন 5 অধ্যায় 19 পদত ইয়াৰ উত্তৰত যীশুৱে তেওঁলোকক ক'লে মই সঁচাকে আপোনালোকক কওঁ পুত্ৰ নিজৰ পৰা একো কৰিব নোৱাৰে পিতৃক যি কৰা দেখে কেৱল তাকেহে কৰিব পাৰে পিতৃয়ে যি কৰে যীশুৱে হেতুহে কৰে পিতৃয়ে যদি সুস্থ নকৰে যীশুৱে পিতৃৰ বিপৰীত গৈ পেলাই কেতিয়াও মানুহ সুস্থ নকৰে সো যদি বেমাৰ ঈশ্বৰৰ ইচ্ছা হয় যীশুৱে মানুহ কিয় সুস্থ কৰিছিল আৰু এইটো প্ৰব্লেম মোৰ সবচে বেয়া লাগে যদি আমি সঁচাকে আমাৰ ঈশ্বৰৰ প্ৰেমৰ হৃদয়খন বুজিলোতেন এনেকুৱা চিন্তাধাৰা আহিবই নোৱাৰে যে বেমাৰ ঈশ্বৰৰ ফালৰ পৰা হয় ক'বাত না ক'বাত আমি ঈশ্বৰৰ প্ৰেমটো বুজিয়ে পোৱা নাই ভালদৰে আমেন সো ইয়াতে যীশুৱে কি কৈছে পিতৃয়ে যি কৰে মই সেয়াই কৰোঁ দ্যাট মিনছ যদি যীশুৱে সুস্থ কৰিছে মানে পিতৃয়ে সেইটো কৰে আমেন মানে সুস্থ কৰাটো কাৰ ইচ্ছা পিতৃৰ ইচ্ছা আমেন সো শাৰীৰিক বেমাৰটো এটা বিশ্বাসীৰ শৰীৰত বেআইনী হয় কক মোৰ শৰীৰত বেমাৰৰ অধিকাৰ নাই বেমাৰ মোৰ শৰীৰত বেআইনী হয় আমেন কাৰণ বেমাৰৰ যোনটো দণ্ড আছিল সেইটো যীশুৱে লৈ ল'লে যীশু খ্ৰীষ্টই নিজৰ শৰীৰটো ইমান ভাঙিলে যাতে আমাৰ শৰীৰটো সুস্থ হ'ব পাৰে আমেন সেইটো আমি ক'ত পাওঁ যিচয়াত পাওঁ যিচয়া 53 অধ্যায় 4 পৰা 6 পদ মই জানো বহুত মানুহে খং কৰিব এই শিক্ষাটো শুনি কিন্তু মোৰ এটাই প্ৰশ্ন আছে যদি বেমাৰ ঈশ্বৰৰ ফালৰ পৰা হয় যেতিয়া বেমাৰ পৰে চিকিৎসকৰ তাত কিয় যায় কিছুমান খ্ৰীষ্টিয়ানে কয় যে বেমাৰ ঈশ্বৰৰ ফালৰ পৰা হয় চিকিৎসকৰ তাত কিয় যায় যেতিয়া আপোনাৰ বাচ্চাৰ বেমাৰ হয় বাচ্চাক কিয় চিকিৎসকৰ তাত লৈ যায় ক'ব লাগে ভুগি থাক যীশুৱে দিছে চকলেট খাই কেঞ্চাৰটো লৈ ল কিয় আমি সবফালে হস্পিটাল যাওঁ কিয় কাৰণ আমি বিশ্বাস কৰোঁ সুস্থতাটো ঈশ্বৰৰ ইচ্ছা যদি আপুনি বিশ্বাস কৰে যে বেমাৰ ঈশ্বৰৰ ইচ্ছা চিকিৎসকৰ তাত নাযাব দৰবো নাখাব কোনোবা পৰিয়ালৰ সদস্য বেমাৰ হ'লেও ডক্টৰৰ তাত লৈ নাযাব যদি বিশ্বাস কৰে যে বেমাৰ ঈশ্বৰৰ ফালৰ পৰা হয় নে নহয় যিচয়াত যদি আমি চাওঁ 53 অধ্যায় 4 পৰা 6 পদ তাতে লিখা আছে নিশ্চয়ে তেওঁ আমাৰ যাতনাবোৰ ল'লে আমাৰ ৰোগৰ ভাৰ বলে তথাপি আমি তেওঁক ঈশ্বৰৰ দ্বাৰাই শাস্তি পোৱা ঈশ্বৰৰ দ্বাৰাই প্ৰহাৰিত আৰু পীড়িত বুলি ভাবিলোঁ
কিন্তু আমাৰ বিদ্ৰোহী কাৰ্যবোৰৰ বাবে তেওঁক খোচা হ'ল, আমাৰ পাপবোৰৰ বাবে গুৰি কৰা হ'ল, আমাৰ শান্তিৰ বাবে তেওঁক শাস্তি দিয়া হ'ল আৰু তেওঁৰ আঘাতৰ দ্বাৰাই আমি সুস্থ হ'লোঁ। চাওক, তেওঁৰ আঘাতৰ দ্বাৰা আমি সুস্থ হ'লোঁ। আমেন। স্বৰ্গত সুস্থতাৰ দৰকাৰ নাইতো আমাক। স্বৰ্গত আপোনাৰ শৰীৰো নতুন হ'ব, বেমাৰো নাথাকে। সুস্থতা এই পৃথিৱীখনতেই লাগে। আমেন। যীশুৰ শৰীৰৰ আঘাতৰ দ্বাৰা আমাৰ শৰীৰে সুস্থতা পায়। আমেন। আৰু তেওঁৰ আঘাতৰ দ্বাৰা আমি সুস্থ হ'লোঁ। আমি সকলোৱে মেৰ সাগৰ দৰে অপথে গৈছিলোঁ, আমি প্ৰতিজনে নিজৰ নিজৰ পথে ঘূৰিছিলোঁ আৰু জিহুৱাই আমাৰ সকলোৰে ঘোৰ অধৰ্মৰ ভাৰ তেওঁৰ ওপৰত দিলে। তেওঁ মানে কোন? যীশুৰ ওপৰত। আমেন। আমাৰ পাপৰ যি দণ্ড আছিল গোটেইখিনি ঈশ্বৰে নিজৰ পুত্ৰ যীশুৰ ওপৰত দি দিলে। তেওঁৰ শৰীৰটো ভাঙিলে। যীশুৱাই লিখে যে যীশুৰ এনেকুৱা অৱস্থা হৈ গৈছিল আমাৰ কাৰণে যে তেওঁ যে মানুহ হয় সেইটো ধৰিব নোৱাৰিছিল। আপুনি এখন চিনেমা চাব, পেশ্যন অফ দ্য ক্ৰাইষ্ট বুলি। আমি দেখাইছোঁ কেতিয়াবা মণ্ডলীত চাগে বহুত আগতে। এতিয়া আমি আকৌ দেখাম দিয়ক, আশিকত চাগে আমি কেতিয়াও দেখা নাই। চ' আমি পেশ্যন অফ দ্য ক্ৰাইষ্টখন দেখাম আপোনাক। বহুত মানুহে সেই চিনেমাখন চাব নোৱাৰে কাৰণ দেখায় বহুতখিনি ক্ৰুচত কি হৈছিল, কিন্তু মই আপোনাক ক'ব বিচাৰোঁ সেইখিনিও আচল নহয়। তাতকৈ বহুত বেয়া হৈছিল যীশুৰ লগত, য'ত তেওঁৰ হাড়বোৰ দেখা পাইছিল। তেওঁৰ মুখখন এনেকুৱাকৈ ভাঙা ফালা চিঙা গৈছিল যে তেওঁ যে মানুহ হয় সেইটো ধৰিব নোৱাৰে। সেইবোৰ কাৰ কাৰণে হ'ল? আমাৰ কাৰণে হ'ল। যীশুৱে নিজে একো অপৰাধ কৰা নাছিল, নিজে এটা নিখুঁত জীৱন জীয়ালে। আমি কিয় যীশুৰ কাৰণে ইমান পাগল? কাৰণ কোনো বেলেগে সেনেকুৱাকৈ আমাৰ স্থান লোৱা নাই। কোনো বেলেগে নিজৰ শৰীৰ ভাঙা নাই, ফালা নাই, যাতে আমাৰ শৰীৰটো সুস্থ হ'ব পাৰে। আমেন। চ' ইয়াতে কি লিখা আছে? তেওঁৰ আঘাতৰ দ্বাৰা আমি সুস্থ হৈছোঁ। চ' যদি আপোনাৰ শৰীৰত বেমাৰ আছে, ক'ৰবাত নে ক'ৰবাত শয়তানে সুযোগ পাইছে, কাৰণ আপুনি ভুল বস্তু বিশ্বাস কৰি আছে। ক'ৰবাত ভাবি আছে এই বেমাৰটো ঈশ্বৰে মোক দিছে। আৰু যদি ভুল বিশ্বাস থাকে, আপুনি ভুল বস্তুৱে গ্ৰহণ কৰিব। মই আপোনালোকক আগতেও কৈছোঁ, মোৰ নিজৰ সাক্ষ্যটো, মই বহুত বেমাৰী আছিলোঁ। অনবৰতে প্ৰতিদিন মোৰ স্কুলৰ পৰা মাক ফোন যায় যে আপোনাৰ ছোৱালী বেমাৰ পৰিছে, ছোৱালী বেমাৰ পৰিছে। কিন্তু যোনদিনা মই সত্যটো বিশ্বাস কৰিলোঁ যে সুস্থতা মোৰ অধিকাৰ হয় প্ৰভু যীশুখ্ৰীষ্টত, মোৰ শৰীৰটো এতিয়া আপুনি ইণ্ডোনেছিয়া লৈ যাওক, ছিংগাপুৰ লৈ যাওক, টোপনি নাই, কিন্তু শৰীৰটো একো ভাগৰি নাযায়। হয়নে নহয়? এইটো সুস্থতা ক'ৰ পৰা আহিলে? যেতিয়া মই সত্যটোৰ ওপৰত বিশ্বাস কৰা আৰম্ভ কৰিলোঁ। যদি সঠিক বিশ্বাস হয়, উচিত বিশ্বাস হয়, আপুনি ভাল জীৱন যাপন কৰিব। যদি ভুল বিশ্বাস থাকে, শয়তানে সেইটোৰ ফাইদা উঠাব আৰু আপোনাৰ জীৱনত অভিশাপ অনা আৰম্ভ কৰিব। সেইকাৰণে আজিও বহুত বিশ্বাসী বেমাৰ হৈ আছে, কাৰণ সিহঁতি বিশ্বাস কৰে বেমাৰ ঈশ্বৰৰ ফালৰ পৰা হয়। ভুল বিশ্বাসে শয়তানক সুযোগ দিয়ে। আমেন। বহুত মানুহে কয় ইয়ুবৰ কথা শুনিছেনে? জব বুলি কওঁ। ইয়ুবৰ কাহিনীটো কেনেকুৱা হয়? সি বহুত ভাল আছিল, ঈশ্বৰক ভয় কৰে, ধনী আছিল, বাচ্ছা আছিল। তাৰপিছত চব বস্তু তাৰ পৰা নাইকিয়া হৈ যায়, তাৰ শৰীৰত বেমাৰ আহে। আৰু তাৰপিছত কিন্তু পিছৰ পাৰ্টটো কোনো নকয়। এণ্ডত লিখা আছে ইয়ুবৰ যোনটো জীৱনৰ ছেকেণ্ড পাৰ্টটো ফাৰ্ষ্ট পাৰ্টটোতকৈ বেছি ভাল আছিল। চ' বহুত বিশ্বাসীয়ে কয় না ইয়ুবৰটো বেমাৰ আহিছিল, ইয়ুবৰটো এনেকুৱা অৱস্থা হৈছিল। চ' আমাৰো হ'ব পাৰে। এটা বস্তু বুজিব লাগিব, যীশুৰ পাছৰ বিশ্বাসীবোৰ ইয়ুবৰ স্থানত নাই। ইয়ুব যদিও ভাল মানুহ আছিল, সম্পূৰ্ণৰূপে তাৰ পাপৰ দাম দিয়া নাছিলেতো। সেইকাৰণে শয়তানৰ অধিকাৰ আছিল তাৰ বিৰুদ্ধে এই পৰীক্ষাবোৰ অনা। এই পৰীক্ষাবোৰ যদি আপুনি ইয়ুব 1 অধ্যায় পঢ়ে, ঈশ্বৰে অনা নাছিলে, কিন্তু ঈশ্বৰে শয়তানক অধিকাৰ দিছিলে যে তই পৰীক্ষাবোৰ আনিব পাৰ। কিয়? কাৰণ সেইখিনি সময়ো লাগে মানৱ জাতিৰ পাপৰ দণ্ড কোনো ভালকৈ নিয়া নাছিলে, কোনো এটা ত্ৰাণকৰ্তা উদ্ধাৰ কৰোতা নাছিলে। আপুনি যদি মোৰ লগত ইয়ুবলৈ যায়, আহক আমি পঢ়িম ইয়ুব 9 অধ্যায়, ইয়ুব 9 অধ্যায় 33 পদ। আধা শিক্ষা যে ডেঞ্জাৰাছ শিক্ষা বুলি কয়, বহুত খ্ৰীষ্টিয়ানৰ এইটো প্ৰব্লেম। আধা সত্য জানে আৰু তাৰপিছত ভিডিঅ' বনোৱা আৰম্ভ কৰে। যেতিয়ালৈকে গোটেই সত্যটো নাজানে, মই ভাবোঁ একো নকোৱাটোৱে বেটাৰ, হয়নে নহয়? ইয়ুব 9 অধ্যায় 33 পদত কি লিখা আছে? আমাৰ দুয়োৰো ওপৰত হাত দিব পৰা এনেকুৱা মধ্যস্থতাকাৰী কোনো নাই। ইয়ুবে কৈ আছিল কোনো নাই যোনে মোক আৰু ঈশ্বৰক এক কৰাব পাৰে। মানে ইয়ুবে এজন উদ্ধাৰ কৰোতাৰ কাৰণে অপেক্ষা কৰি আছিল।
আৰু উদ্ধাৰ কৰোঁতা নাথাকাৰ বাবে কাৰণ ইয়ুব পাপত আছিল শয়তানৰ অধিকাৰ আছিল ইয়ুবৰ জীৱনত পৰীক্ষা আনিবলৈ বুজি পাই আছে ঘটনাটো ইয়ুব আৰু এতিয়া নতুন চুক্তিৰ বিশ্বাসীৰ জীৱনটো বহুত বেলেগ ইয়ুব পুৰণা নিয়মত যীশুৰ আগত পাপত থকা এজন মানুহ আছিল ভাল মানুহ কিন্তু পাপতে আছিল সেইকাৰণে শয়তানৰ অধিকাৰ আছিল ইয়ুবৰ বিৰুদ্ধে পৰীক্ষা আনিবলৈ আমেন কিন্তু এতিয়া কাৰণ যীশুৱে সম্পূৰ্ণৰূপে পাপৰ দণ্ড ক্ৰুচটোত লৈ ল'লে শয়তানৰ কোনো অধিকাৰ নাই এতিয়া এজন বিশ্বাসীৰ বিৰুদ্ধে পৰীক্ষা আনিবলৈ আমেন ৰোমিয়া 8:1 কি লিখা আছে এই কাৰণে এতিয়া খ্ৰীষ্ট যীশুত থকা সকলোৰ কোনো দণ্ডাজ্ঞা নাই আৰু আসল আৰামাইক বাইবেলখনত লিখা আছে যে কেছটো বন্ধ কৰি দিয়া গ'ল এতিয়া বেলেগ কোনোৱে আপোনাৰ বিপৰীত কিবা ক'ব নোৱাৰে কাৰণ যোনটো কেছ চলি আছিল সেইটো খ্ৰীষ্টই জিকি ল'লে কিন্তু ইয়ুবৰ কাৰণে আপুনি ক'ব পাৰে কোনো উকিল নাছিলে বুজি পাইছে সেইকাৰণে শয়তানে আহি পেলাই তাক ছটাব পাৰিছিল কিন্তু এতিয়া এজন বিশ্বাসীৰ কাৰণে এজন উকিল আছে আৰু সেইজন উকিল হ'ল যীশুখ্ৰীষ্ট আমেন যোনে আমাৰ কেছটো ভালদৰে জিকি ল'লে এতিয়া শয়তানৰ কোনো অধিকাৰ নাই আমাৰ কেছটো গৈ ঈশ্বৰ তালৈ লৈ যাবলৈ আমেন চ' এতিয়া যেতিয়া বিশ্বাসী কোনোবাই আপোনাক কয় চাওক বাইবেল জানা মানুহে ইয়ুবৰ কথা ক'ব বেলেগ মানুহে এইবোৰ কথা কেতিয়াও নকয় কিন্তু বাইবেল জানা মানুহে এইবোৰ কয় ইয়ুবৰ নিচিনা আপুনি ক'ব মই ইয়ুবৰ স্থানত নাই ইয়ুবৰ কোনো উদ্ধাৰ কৰোঁতা নাছিল কোনো উকিল নাছিল মোৰ আছে আমেন ইয়ুব পাপত আছিল ইয়ুব ভাল মানুহ কিন্তু পাপত ঈশ্বৰক ভয় কৰিছিল কিন্তু তথাপি পাপৰ তলত আছিল আমাৰ এতিয়া সেইটো কেছ বন্ধ হৈ গ'ল চ' ইয়ুবৰ লগত আমি তুলনা নিজকে কৰিব নেলাগে বুজি পাইছে বিশ্বাসী তাতকৈ বহুত ভাল জেগাত আছে কাৰণ আপোনাৰ এজন ভাল উকিল আছে উকিল যীশুখ্ৰীষ্ট আমেন তাৰপিছত বহুত মানুহে কয় নাই পলুছেওতো কৈছিল মাংসৰ কাঁইটৰ বিষয় শুনিছেনে থৰ্ন ইন দ্য ফ্লেছ বহুতে কৈছিল নাই পলুছৰো বেমাৰ হৈছিল পলুছেও কয় কাঁইট এটা আছে মোৰ মাংসত আৰু সেইকাৰণে সেই বেমাৰটো ঈশ্বৰৰ ফালৰ পৰা হয় যদি আপুনি মোৰ লগত যায় আহক আমি একেলগে পঢ়িম 2 কৰিন্থিয়া 11 আচ্ছা আপুনি এইটো ঘৰত গৈ পেলাই পঢ়িব 2 কৰিন্থিয়া 11:23 পৰা যদি আপুনি পঢ়ে 2 কৰিন্থিয়া 11:23 পৰা পলুছে বহুত বস্তুৰ বিষয় কয় যোনটো সি ভুগি আছে কেনেকৈ যীশুৰ কাৰণে তাক মাৰা গৈছে যীশুৰ কাৰণে তাক শিলেৰে গুৰিয়া গৈছে তাক তাৰ শৰীৰটোক ভাঙা গৈছে সি মৰাৰ কাৰণে তাক এৰি দিয়া গৈছিল সি তাৰণা ভুগিছিল আৰু এইটোৰ বিষয়ে সি আকৌ 2 কৰিন্থিয়া 12 লিখে আৰু আপুনি চাব পুৰণা নিয়মত যোনবোৰ মানুহে ঈশ্বৰৰ বিপৰীত কথা কয় যোনবোৰ মানুহে তাৰণা আনে তেওঁলোকক কাঁইট বুলি মাতা যায় সেইটো আমি ক'ত পাম আপুনি লিখি লওক এইবোৰ ঘৰত গৈ পঢ়িব পাৰে গণনা 33:55 Numbers 33:55 গণনা 33:55 জিহুচুৱা 23:13 জশুৱা 23:13 আৰু বিচাৰকৰ পুস্তক 2:3 Judges 2:3 বিচাৰকৰ পুস্তক 2:3 ইয়াতে কাঁইট শব্দটো সেইবোৰ মানুহ কাৰণে ব্যৱহাৰ কৰা যায় যোনে তাৰণা আনে আৰু এই ভাষাটোৰে পলুছে ব্যৱহাৰ কৰে 2 কৰিন্থিয়া 12 য'ত কয় মোৰ মাংসত কাঁইট এটা আছে শুনি আছেনে বুজি পাই আছে মোৰ লগত আছে এই শব্দটো মাংস আৰু কাঁইট বহুত মানুহে ভাবে এই কাঁইটটো বেমাৰ আছিল যোনটো ঈশ্বৰে পলুছক দিছিলে ওকে কিন্তু আচলতে এই শব্দটো মাংস এটা গ্ৰীক শব্দ হয় সাৰ্কছ বুলি যাৰ মানে কেৱল শৰীৰ নহয় সাৰ্কছৰ মানে হ'ল আপোনাৰ পুৰণা পাপত থকা চৰিত্ৰ বুজি পাইছে মাংস মানে কেৱল আপোনাৰ শৰীৰটো নহয় মাংস মানে আপোনাৰ পুৰণা পাপত থকা সেই চৰিত্ৰটো সেইটোক আমি মাংস বুলি কওঁ চ' যোনটো কাঁইট পলুছৰ মাংসত আছিল সেইটো আছিল তাৰণা বুজি পাই আছে মোৰ লগত আছে চবে আপুনি যদি 2 কৰিন্থিয়া 12 পঢ়ে তাতে পলুছে কয় যে মই বহুত ধৰণৰ দৰ্শন পাই আছোঁ মই বহুত জ্ঞানী হয় আৰু যাতে মই অহংকাৰী হৈ নাযাওঁ ঈশ্বৰে মোৰ মাংসত এটা কাঁইট দিছে
আপুনি এটা বস্তু জানেনে আপোনাৰ কিমানে তাৰণা ভুগিছে নিজৰ বিশ্বাসৰ কাৰণে যদি তাৰণা ভুগা নাই কিবা গুলমাল আছে দেই আৰু যদি ভুগা নাই ৰেডি হৈ যাওক ভুগিব যিমান যিশুৰ লগত আপুনি ৰিয়েল হৈ গৈ থাকে ন সিমান তাৰণা আহিব কিয় কাৰণ আপুনি এই সমাজটোৰ পৰা ওলাই আহে ইন দ্য চেন্স আপুনি সমাজৰ মানুহ নিচিনা ভাবা বন্ধ কৰি দিয়ে সমাজে কয় আজি এইটো ভাল কাইলৈ সেইটো ভাল আগতে আছিল বিয়া নাপাতাকে থাকিব নোৱাৰে আজিকালি বিয়া নাপাতাকে থাকক কিন্তু এটা বিশ্বাসী এটাই কয় নাই বিয়া পাতিবই লাগিব বিয়া পাতাটো বহুত দৰকাৰী হয় নে নহয় তেতিয়া আপোনাক লাহে লাহে সমাজ যোনটো বদলি থাকে বেয়া পোৱা আৰম্ভ কৰে যিমান আপোনাৰ বিশ্বাসটো গৰম হৈ গৈ থাকিব সিমান তাৰণা আহিব যদি এতিয়ালৈকে তাৰণা অহা নাই মানে বিশ্বাসটো কুহুমীয়া হৈ আছে অকণমান গৰম কৰক তাৰণা নাহাটো ভাল খবৰ নহয় বেয়া খবৰ হয় তাৰণাটো আমাৰ কাৰণে এটা ভাল বস্তু সন্মান হয় যেতিয়া আমাক আমাৰ বিশ্বাসৰ কাৰণে কোনোবাই হাঁহে সো পৌলুসে কৈ আছে যে যাতে মই অহংকাৰী হৈ নাযাওঁ মোৰ মাংসত কাইট এটা দিয়া গৈছে যেতিয়াও আমাৰ তাৰণা হয় যোনে যোনে তাৰণা ভুগিছে আপুনি জানে যেতিয়া তাৰণা আহে আপুনি ঈশ্বৰৰ ওচৰত আৰু নাযায়নে আৰু প্ৰাৰ্থনা নকৰেনে আৰু ঈশ্বৰৰ হৃদয়খন নিবিচাৰেনে হয়নে নহয় আৰু যেতিয়া জীৱনটো বঢ়িয়া চলি থাকে বেছিয়ে ভাল হৈ আছে মানে কোনোৱে প্ৰব্লেম নাই আপুনি চাবচোন আমি অকণমান এলেহুৱা হৈ যাওঁ আমাৰ বিশ্বাসত হয়নে নহয় এই গাড়ী আহি গ'ল এই বিয়া হৈ গ'ল একদম বাচ্চা আহি গ'ল বঢ়িয়া চলি আছে চব একোন যিছু বাদ দিয়া কিন্তু যেতিয়া তাৰণা আহে তেতিয়া আমি যিছু সেইকাৰণে চাইনাৰ বিশ্বাসীবোৰ কিয় ইমান জ্বলি থাকে তাৰণা আমাৰ মিডল ইষ্টৰ ইৰাকৰ বিশ্বাসীবোৰ কিয় ইমান জ্বলি থাকে তাৰণাই সেই তেলটো হয় যোনটো আমাৰ জুইটো জ্বলাই থাকে সঁচাকৈ সেইকাৰণে মই ফূৰ্তি কৰোঁ যেতিয়া আমাৰ তাৰণা হয় বিশ্বাসৰ কাৰণে আমেন এইটো লাজৰ কথা নহয় এইটো দুখ কৰা কথা নহয় এইটো ফূৰ্তিৰ কথা হয় যেতিয়া যিশুৰ নামৰ কাৰণে আমি তাৰণা ভুগিব লাগে আমেন আৰু সেইকাৰণে পৌলুসে কৈ আছে যাতে মই বেছি এলেহুৱা হৈ নাযাওঁ বিশ্বাসত যাতে মই বেছি অহংকাৰী হৈ নাযাওঁ ঈশ্বৰে এই মানুহবোৰ মোৰ মাংসত কাইটৰ ৰূপত পঠিয়ায় যাতে মই আৰু ঈশ্বৰৰ ওচৰত গৈ থাকোঁ যাতে মই সদায় ঈশ্বৰৰ কাৰণে ভোকাতুৰ হৈ থাকোঁ আমেন মোৰ মনত আছে সেইবোৰ দিন যেতিয়া আমি তাৰণা বহুত বেছি ভুগিছিলোঁ আমি আৰু বেছি প্ৰাৰ্থনা কৰিছিলোঁ আৰু বেছি বাক্য পঢ়িছিলোঁ আৰু এতিয়া মই প্ৰভুক মই কওঁ মানে আকৌ সেই দিনবোৰ ঘূৰাই আনা যাত মই প্ৰভু তোমাৰ কাৰণে আৰু ভোকাতুৰ হওঁ তাৰণা থকাটো ভাল যেতিয়া মানুহে আপোনাক কয় ছি 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 খ্ৰীষ্টিয়ান আপুনি কওক থেংক ইউ এই খ্ৰীষ্টিয়ান মানুহ ছি 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 নাহিবি ইয়াতে কওক ধন্যবাদ আপুনি মোক সেইটো কোৱাৰ কাৰণে মই যিশুৰ লগত আজি যিশুৰ নিচিনা অকণমান হ'বলৈ চান্স এটা পাইছোঁ আমেন কাৰণ আমাৰ যিশুক ছি ছি কৰিছিল যিশুক থুকিছিল যিশুক মাৰিছিল আমেন যেতিয়া খ্ৰীষ্টিয়ান এটাক সেইটো কৰে সেইটো আমাৰ কাৰণে এটা ফূৰ্তি কথা যোনটো খ্ৰীষ্টিয়ান জগতৰ লগত মিলি যায় নহয় গুলমাল আছে কাৰণ আমি এই জগতখনৰ নহয়ে আমাক কিছুমান মানুহে এলিয়েন বুলি মাতে আৰু মই ফূৰ্তি কৰোঁ যদি আমাক ইয়াৰ মানুহ বুলি ক'লেহেঁতেন এই জগতখনৰ নিচিনাই বুলি ভাবিলেহেঁতেন কিবা গুলমাল আছে কাৰণ খ্ৰীষ্টিয়ান এটা সঁচাকৈ স্বৰ্গৰ নাগৰিক হয় আমেন সো এই মাংসৰ কাইটটো বেমাৰ নহয় এই মাংসৰ কাইটটো কি হয় তাৰণা আমেন আপুনি চাব এই কাইট শব্দটোৰ ব্যৱহাৰ কৰা গৈছে যোনটো মই ক'লোঁ বহুতবাৰ পুৰণা নিয়মত তাৰণাৰ কাৰণে যোনবোৰ মানুহে তাৰণা আনিছিল ইহঁতিক কাইট বুলি মাতা গৈছিল আৰু সেই একে ভাষাটোৰ ব্যৱহাৰ পৌলুসে কৰিছিল পৌলুসে লিখে আহক আমি একেলগে পঢ়িম 2 কৰিন্থিয়া 12 অধ্যায় দ্বিতীয় কৰিন্থিয়া 12 অধ্যায় 9 পৰা 10 পদ তাতে তেওঁ মোক ক'লে মোৰ যি অনুগ্ৰহ হে তোমাৰ বাবে জুৰিব কিয়নো দুৰ্বলতাত মোৰ শক্তি সিদ্ধ হয় সেইবাবে মই মহা আনন্দেৰে মোৰ নানা দুৰ্বলতাত গৌৰৱহে কৰিম কিয়নো তাতে খ্ৰীষ্টৰ শক্তি মোৰ ওপৰত বাস কৰে এই হেতুকে খ্ৰীষ্টৰ কাৰণে মই দুৰ্বলতা অপমান দৰিদ্ৰতা তাৰণা সংগত এইবোৰত সন্তুষ্ট হওঁ কিয়নো যেতিয়া মই দুৰ্বল তেতিয়া বলৱান আমেন ইয়াতে দুৰ্বল মানে বেমাৰ নহয় ইয়াতে দুৰ্বল এটা গ্ৰীক শব্দ হয় যোনটো হয় অস্থিনিয়া মোৰ লগত কওক অস্থিনিয়া
আস্থেনিয়া এটা গ্ৰীক শব্দ হয় যাৰ মানে হ'ল শাৰীৰিক বা মানসিক দুৰ্বলতা দুটাই হ'ব পাৰে শাৰীৰিক দুৰ্বলতাও হ'ব পাৰে আৰু মানসিক দুৰ্বলতাও হ'ব পাৰে আৰু এই একে শব্দটোৰ ব্যৱহাৰ পৌলুসে ৰোমিয়া 8 অধ্যায়টো কৰে যেতিয়া হি প্ৰাৰ্থনাৰ দুৰ্বলতাৰ বিষয় কয় ৰোমিয়া 8 অধ্যায় মনত আছে ৰোমিয়া 8:26 পদ তাতে পৌলুসে কয় যে যেতিয়া মই প্ৰাৰ্থনা কৰিব নোৱাৰো যেতিয়া মই আত্মিকভাৱে দুৰ্বল তেতিয়া পবিত্ৰ আত্মাই মোৰ সহায় কৰে সেই পাঠটো মনত আছে সকলোৰে তাৰ মানে এই দুৰ্বল অৰ্থটো কেৱল শাৰীৰিক দুৰ্বলতাৰ কাৰণে নহয় আত্মিক দুৰ্বলতাৰ কাৰণে হয় মানসিক দুৰ্বলতাৰ কাৰণে হয় আমেন সো পৌলুসে ইয়াতে কি কৈ আছে সেই কাইটটো কি হয় মোৰ মাংসত তাৰণা যোনটোৱে মোক সিধা ৰাখে যাতে মই বেছি অহংকাৰী হৈ নাযাওঁ তাৰণা যেতিয়া আহে মোৰ হৃদয়ত দুখ আহে মই আৰু ঈশ্বৰৰ তালৈ যাওঁ মই সদায় ঈশ্বৰৰ লগত জড়িত হৈ থাকোঁ মই ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰোঁ আমেন বুজি পাই যে ঈশ্বৰে যদি পৌলুসক বেমাৰ দিলেতেন তাক সিধা ৰাখিবলৈ পৌলুসে ক'ত প্ৰচাৰ কৰিব পাৰিলেতেন আধা সময় সি বেমাৰী হৈ বহি থাকিলেতেন সি সুস্থ হৈ পেলাই ঈশ্বৰৰ বেছি কাম কৰিব পাৰে নে বেমাৰী হয় সুস্থ হৈ পেলে আমেন কিন্তু যোনটো বস্তু কাইটৰ কথা পৌলুসে কৈ আছে হেতু হ'ল তাৰণা আমেন যোনটোৱে পৌলুসক সিধা ৰাখে আজিও হেকানে ঈশ্বৰে আমাৰ জীৱনত কিছুমান কঠিন মানুহ ৰাখে যোনে আপোনাক সিধা ৰাখে যাতে আপুনি অহংকাৰী হৈ নাযায় যাতে আপুনি সদায় কেতিয়াবা কান্দি কান্দি হ'লেও যিশুৰ তালে ঘূৰি যায় আপোনাক কোনবাই হাঁহিলে অফিচত কোনবাই ক'লে এই তই যিশু পাগল লাগে ন মনত তাৰপিছত আপুনি আহি পেলাই আকৌ কি কৰে আঠুকাৰী যিশুক গ্ৰহণ কৰে আমেন যেতিয়া আমি আঠুত থাকো নহয় যেতিয়া আমি আঠুকাৰী ঈশ্বৰৰ আৰাধনা কৰোঁ তেতিয়া আমি সবচে বেছি শক্তিশালী আমেন যেতিয়া আমি নিজৰ অহংকাৰত খুচকাৰি থাকো আমি আসলতে বহুত দুৰ্বল পৰিবলৈ গৈ আছো কিন্তু যেতিয়া আমি আঠুকাৰি পেলাই প্ৰাৰ্থনা আৰাধনাত থাকো তাতেহে আমি শক্তিশালী সেইকাৰণে পৌলুসে কৈছে যেতিয়া মই দুৰ্বল তেতিয়া মই শক্তিশালী যেতিয়া মোৰ নিজৰ কোনো কেপাসিটি নাই শক্তি নাই মই যেতিয়া ঈশ্বৰৰ ওপৰত বেছি নিৰ্ভৰ কৰি আছো তেতিয়া মই আসলতে শক্তিশালী আমেন সো মনত কৰিব বেমাৰ ঈশ্বৰৰ ফালৰ পৰা নহয় যদি বেমাৰ ঈশ্বৰৰ ফালৰ পৰা হ'লেতেন যীশু খ্ৰীষ্ট ঈশ্বৰৰ বিপৰীত গৈ পেলাই কেনেকৈ মানুহ সুস্থ কৰি আছে আৰু আপুনি এটোও ক'ব নোৱাৰে যে ঈশ্বৰে শিক্ষা দিবলৈ মানুহক বেমাৰ কৰে আধা মানুহ যাক যীশুৱে সুস্থ কৰিলে ইহঁতি যে শিকিলে কিবা তাৰ একো প্ৰমাণ নাই কিমান মানুহ যিশুৱে সুস্থ কৰিলে ইহঁতি যে ঘূৰি আহি পেলাই কৃতজ্ঞতাৰে ভৰি ঈশ্বৰক থেংক ইউ কয় হেতুও নাই বাইবেলত মনত আছে হে 10টা লেপাৰ তাৰ পৰা যিশুৱে 10টাকে সুস্থ কৰিলে কেৱল এজনে আহি পেলাই থেংক ইউ কৈ গ'ল যীশু খ্ৰীষ্টক তাৰ মানে কি ঈশ্বৰে মানুহ সুস্থ কৰে শিক্ষা দিয়া নিদিয়া নহয় তেওঁৰ হৃদয় হয় তই সুস্থ হ'ব লাগে শৰীৰত তই সুস্থ হ'ব লাগে আৰু হেতু আসলতে এটা নিমন্ত্ৰণ হয় তেওঁক আৰু ভালদৰে জানিবলৈ আমেন সো প্লিজ এইবোৰ বস্তু বিশ্বাস নকৰিব যে বেমাৰ ঈশ্বৰৰ ফালৰ পৰা হয় ঈশ্বৰে মোক কিবা শিক্ষা দি আছে মনত কৰিব এটা বিশ্বাসীৰ শৰীৰত বেমাৰ বেআইনী হয় কাৰণ আপোনাৰ হে বেমাৰৰ দণ্ডটো যিশুৱে নিজৰ শৰীৰত লৈ ল'লে তেওঁৰ আঘাতৰ দ্বাৰা আমি সুস্থ আমেন এটো ঘোষণা কৰক তেওঁৰ আঘাতৰ দ্বাৰা মই সুস্থ আমেন যি বিশ্বাস কৰে হেতুৱে খাব যদি বেমাৰৰ ওপৰত বিশ্বাস কৰে বেমাৰ আহি যাব কিন্তু কাৰণ শয়তানে ৰখি আছে কিতিয়া লিতানিয়ে বিশ্বাস কৰিব বেমাৰৰ ওপৰত এই ল বেমাৰ কিন্তু যেতিয়া আপুনি বিশ্বাস কৰে নাই বেমাৰ একদম ঈশ্বৰৰ ফালৰ পৰা নহয় হি যিমানে আহে হি সোমাব নোৱাৰে আমেন কিন্তু মনত কৰিব বিশ্বাসীৰ জীৱন ডিজনীল্যাণ্ডো নহয় যিশুৱে কৈছে এই জগতখনত কষ্ট আহিব আৰু সেই কষ্টটো কি হয় তাৰণা আমেন এটো কিন্তু আপুনি পলাব নোৱাৰে পৌলুস হওক পিটাৰ হওক জোহন হওক থমাস হওক গোটেইবোৰে কিন্তু তাৰণা ভুগিব লগা আছিল যিশুৰ নামৰ কাৰণে আৰু সেই জুইটোৰ পৰা ঈশ্বৰে আপোনাক কেতিয়াও উলিয়াই নিদিয়ে কিয় কাৰণ সেই জুইটোৱে আমাক শুদ্ধ কৰে সেই জুইটোৱে আমাক আৰু যিশুৰ নিচিনা বনায় তাৰণাৰ পৰা পলাবলৈ শ্বৰ্টকাট নাই আমেন সব ৰিয়েল বিশ্বাসীয়ে তাৰণাৰ মাজেৰে যাবই লাগিব আমেন বুজি পাই আছে সো শাৰীৰিক বেমাৰ হেতু কষ্ট নহয় যোনটো আপুনি ভুগিব লাগিব কিন্তু যিশুৰ নামৰ কাৰণে তাৰণা হেতু এটা কষ্ট হয় যোনটো সব বিশ্বাসীয়ে আসল বিশ্বাসীয়ে ভুগিব লাগিব মই এনেকুৱা বহুত খ্ৰীষ্টিয়ান জানো যোনে কেতিয়াও তাৰণা ভুগা নাই আৰু মই সেইকাৰণে কৈ আছো আসল বিশ্বাসী আমেন বুজি পাই আছে মোৰ লগত আছে
যদি আপুনি যীশুৰ কাৰণে তাৰণা ভুগি আছে, আহক আমি চাওঁ যোহন 15 অধ্যায় 18 পৰা 20 পদ। যীশুৰ এই কথাৰ কাৰণে ইহুদীসকলে তেওঁক বধ কৰিবলৈ উপায় বিচাৰিলে, কিয়নো যীশুৱে যে কেৱল বিশ্ৰাম বাৰৰ বিধান লংঘন কৰিলে এনে নহয়, তেওঁ ঈশ্বৰৰ নিজৰ পিতৃ বুলি মাতি নিজকে ঈশ্বৰৰ সমান কৰিলে। ইয়াৰ উত্তৰত যীশুৱে তেওঁলোকক ক'লে, মই সঁচাকৈ কওঁ, আপোনালোকক কওঁ, পুত্ৰ নিজৰ পৰা একো কৰিব নোৱাৰে, পিতৃক যি কৰা দেখে কেৱল তাকেহে কৰিব পাৰে। মই আপোনাক অসমীয়াত কৈ দিওঁ, যোহন 15 অধ্যায় 18 পৰা 20 পদ। তাতে যীশুখ্ৰীষ্টই কৈছে, যদি জগতে আপোনাক ঘৃণা কৰে, মনত কৰিবা যে জগতে মোক প্ৰথম ঘৃণা কৰিছিল। আমেন। যদি তুমি জগতৰ সদস্য হ'লাতেন, তেতিয়া জগতে তোমাক আপোন বুলি গ্ৰহণ কৰিলেতেন, কিন্তু তুমি এই জগতখনৰ নহয়, কাৰণ মই তোমাৰ মই তোমাৰ বাছনি কৰিলোঁ আৰু মই তোমাক এই জগতখনৰ পৰা উলিয়াই আনিলোঁ। এইবাবে জগতখনে তোমাক ঘৃণা কৰে। মনত কৰিবা, এজন দাস নিজৰ মালিকতকৈ মহান নহয়। যদি মোৰ তাৰণা কৰিছে, তোমাৰো তাৰণা কৰিব। যদি মোৰ শিক্ষাবোৰ গ্ৰহণ কৰিলেতেন, তোমাৰো শিক্ষাবোৰ শুনিলেতেন। মই নিজৰ ভাষাত অনুবাদ কৰি দিছোঁ, কিন্তু লিখা এইটোৱে আছে। আমেন। য'ত যীশুৱে কৈছে, যদি জগতে তোমাক ঘৃণা কৰে, মনত কৰিবা মোক প্ৰথম ঘৃণা কৰিছিল। আমেন। চ' যদি আপোনালোকৰ আপুনি কিছুমানে মাজৰ এনেকুৱা ঘটনাৰ মাজেৰে গৈ আছে, য'ত আপোনাৰ নিজৰ কোনোবা পৰিয়ালৰ মানুহে, বন্ধু বান্ধৱীয়ে আপোনাক হাঁহা আৰম্ভ কৰিছে, আগতে আপোনাক ডেইলি কথা পাতে, আজিকালি আপোনাক চাব ইচ্ছা নকৰে, দুখ নকৰিব, কাৰণ আপুনি নিজৰ ত্ৰাণকৰ্তাৰ পথত খোজকাঢ়ি আছে। আমেন। যীশুৱে কৈছে, যদি তোমাক ঘৃণা কৰি আছে, তুমি মোৰ শিষ্য হয়, কাৰণ মোক প্ৰথম ঘৃণা কৰিছিল। আমেন। কিয়? কাৰণ তোমাক এই জগতখনৰ পৰা মই বাছনি কৰি উলিয়াই আনিলোঁ। তুমি যদি এই জগতখনৰ ভাগ হ'লাতেন, জগতে তোমাক ভাল পালেতেন, জগতে তোমাক স্বীকাৰ কৰিলেতেন, কিন্তু কাৰণ তুমি এই জগতখনৰ নাগৰিক নহয়, জগতে তোমাক এতিয়া অপমান কৰে। আমেন। ভাল খবৰ নহয়নে? আপুনি যীশুৰ অনুসৰণ কৰিব বিচাৰিছেনে নাই? আমেন। চ' সেই পেকেজটোত তাৰণা আহে, বেমাৰ নাহে, বেমাৰৰ পৰা সুস্থতা আহিব, চিন চমৎকাৰ আহিব, কিন্তু তাৰণাও আহিব। আৰু তাৰণাটো সেনেকুৱা জুই হয় যোনটোৱে আমাক শুদ্ধ কৰিব। আমেন। মঠি 5 অধ্যায় 10 পৰা 12 পদ। মই ইয়াতে সমাপ্ত কৰিম। ইয়াতে লিখা আছে, ধাৰ্মিকতাৰ কাৰণে, আহক একেলগে পঢ়িম। মঠি 5 অধ্যায় 10 পৰা 12 পদ। ধাৰ্মিকতাৰ কাৰণে তাৰণা পোৱা সকল ধন্য। শুনিছেনে? যীশুৰ কাৰণে যদি তাৰণা পাইছে, আপুনি ধন্য। আমেন। কিয়নো স্বৰ্গ ৰাজ্য তেওঁলোকৰ। ভাবক, ইয়াতেতো এনেও চব মানুহ মৰিব, হয়নে নহয়? কিছুমান মানুহ 50 বছৰত মৰিব, কিছুমান 100, কিছুমান 120ত, কিন্তু এইখন পৃথিৱী এৰিতো চবেই যাব। কিন্তু ইয়াৰ পাছত এজন বিশ্বাসীৰ ফিটিং আছে। বুজি পাইছেনে? আপোনালোকৰ চব ছেট। এই জীৱনটো ইয়াতে ইমান ধৰি ৰাখি লাভ নাই। আমেন। কাৰণ এইটো চবৰে শেষ হ'ব। আপুনি যোনে নহওক, আপুনি বিলিয়নাৰ হওক, ট্ৰিলিয়নাৰ হওক, আপোনাক একে ধৰণকে পুতা যাব আৰু আপুনি যাওঁতে একো লৈ নাযায়। কিন্তু ইয়াৰ পাছৰ যোনটো সময় আৰম্ভ হ'ব, সেইটো অনন্তকাল, কিন্তু সেইটো সদায়ৰ কাৰণে। এটা বিশ্বাসী এটা অনন্তকালৰ কাৰণে ছেফ, অনন্তকালৰ কাৰণে আপুনি বাচি গ'ল। হ'ব পাৰে ইয়াতে 20-30 বছৰ আপোনাক মানুহে হাঁহিলে, সমাজে গ্ৰহণ নকৰিলে, চাহ একাপ নিদিলে, ঠিক আছে, কিন্তু অনন্তকালৰ কাৰণে আপুনি বাচি গ'ল। মই একাপ চাহৰ কাৰণে অনন্তকালটো ত্যাগ নকৰোঁ, এসাঁজ ভাতৰ কাৰণে মই অনন্তকাল ত্যাগ নকৰোঁ। আমেন। যদি কোনোবাই আপোনাৰ লগত চাহ খাব নিবিচাৰে, তেওঁলোক আপোনাক ভাল নাপায়, কাৰণ যীচু গ্ৰহণ কৰি আমাৰ জীৱনটো বেছি ভাল হয়। যদি কোনোবাই সেইটো দেখি পালে বেয়া পায়, তেতিয়া তেওঁ কেতিয়াও আপোনাৰ মৰম কৰা মানুহে নাছিল। বুজি পাই আছে মোৰ কথা? আজি কিছুমান মানুহে লাগিব, কিন্তু সত্যটো সত্য হয়, সেইটো ক'বই লাগিব দেই। ধাৰ্মিকতাৰ কাৰণে তাৰণা পোৱা সকল ধন্য, কিয়নো স্বৰ্গৰাজ্য তেওঁলোকৰ। আমেন। এখন পৃথিৱী বাদ দিয়ক, স্বৰ্গৰাজ্যটোৰ ওপৰত মনোযোগ দিয়ক। আমেন। মই এইকেইদিন সেইটোৱে ভাবি আছোঁ। আমি ৰিচেণ্টলি আমি যোনজন ঈশ্বৰৰ প্ৰচাৰকৰ তাৰ বধ হ'ল, 31ত সি মৰিলে, কিন্তু কেনেকুৱা এটা সাংঘাতিক জীৱন জীয়াই গ'ল। 31ত সি সেইবোৰ কৰি গ'ল যোনটো মানুহে 100 বছৰ জীয়াইও কৰিব নোৱাৰে। আমেন। আৰু কিয়? সি এতিয়া বঢ়িয়া, তাৰ ৱাইফেও এতিয়া নিৰ্ভয় হৈ পেলাই আৰু যীশুৰ নাম প্ৰচাৰ কৰি আছে। কেনেকৈ সাহস পাইছে? কাৰণ তেওঁলোক অনন্তকালৰ ওপৰত নিজক কেন্দ্ৰ দিয়ে।
এই পৃথিৱীখনৰ ওপৰত বেছি মন নিদিব এই মোৰ ল'ৰাটোৰ স্কুল মোৰ অফিচ ঠিক আছে এইবোৰ বস্তু চম্ভালি দিব যীশুৱে কৈছে মোৰ ৰাজ্য বিচাৰি থাকা না বাকী সব আশীৰ্বাদ মই এড অন কৰি গৈ থাকিম কিন্তু আমি সেই বাকী আশীৰ্বাদবোৰৰ ওপৰত মন দি থাকোঁ অনন্তকাল হেৰুৱাই দিম সেইটো নকৰিব আমেন বুৰ্বক নহ'ব ফিউচাৰ ইনভেষ্টমেণ্টৰ কাৰণে প্লেনিং কৰক আমেন যেতিয়া লোকসকলে মোৰ কাৰণে তোমালোকক নিন্দা আৰু তাৰণা কৰিব আৰু তোমালোকৰ অহিতে মিছাকৈ সকলো প্ৰকাৰৰ কথা ক'ব তেতিয়া তোমালোক ধন্য আমেন আমাৰ কথা কিমান মিছা কথা কয় বিশ্বাসীৰ বিষয় কিমান মিছা কথা কয় হয়নে নহয় যে আমি মানুহ জোৰ জবস্তি এইটো খুৱাওঁ সেইটো খুৱাওঁ আমি চাউল দালি কাৰণে আমি বেছি গ'লোঁ কিন্তু যীশুৱে কৈছে যদি মোৰ কাৰণে তোমালোকৰ মিছা কথা কয় তোমালোকে আনন্দ কৰা Amen. Rejoice. Amen. আনন্দ কৰা আৰু উল্লাসিত হোৱা কিয়নো স্বৰ্গত তোমালোকৰ পুৰস্কাৰ অধিক আছে Amen. কাৰণ ইয়াৰ পৰাতো যাবই চাওক যিমানে চেষ্টা কৰে যিমানে এক্সাৰচাইজ কৰে যিমানে ফিট হ'বলৈ চেষ্টা নকৰে এদিন না এদিন সবকো यहाँ से जाना है Amen. কিন্তু তাৰ পাছত কি হ'ব হেতুৰ ওপৰত মন দিব লাগিব আমেন এইটোতো এনেই 50-30 কিমান 30 নহয় সৰি 100 বছৰটো এটলিষ্ট জিয়াম আমি আমেন বিশ্বাস কৰে যদি আমি জিয়াম 120 আমাৰ বাইবেলৰ মতে ইয়াতে আমি থাকিব পাৰোঁ 120 ফিনিশ কৰিম আমি যীশুৰ নামত আমেন বিশ্বাস কৰক গ্ৰহণ কৰক হেতু আমেন কিন্তু ইয়াৰ পাছত যীশুৱে কৈ আছে ইয়াতে যি হওক তাতে তোমাৰ কাৰণে বহুত অধিক পুৰস্কাৰ ৰাখা গৈ আছে আৰু ভাবকচোন হেতু কি পুৰস্কাৰ হ'ব সেই পুৰস্কাৰটোৰ আৰম্ভণি হয় পবিত্ৰ আত্মা সেই পুৰস্কাৰটোৰ টিজাৰ হয় ট্ৰেইলাৰ হয় তে আপুনি ভাবক সিনেমাখন কেনেকুৱা সাংঘাতিক হ'বলৈ গৈ আছে পবিত্ৰ আত্মা সবচে ধুনীয়া উপহাৰ নহয়নে আপুনি কেতিয়াও অকলে নহয় আপোনাৰ লগত কোনো নাথাকিলেও পবিত্ৰ আত্মা থাকে আপুনি জেলত বহি থাকিলেও পবিত্ৰ আত্মা থাকিব কিমান ধুনীয়া উপহাৰ নহয়নে আমেন আৰু এইটো কেৱল ট্ৰেইলাৰ এইটো কেৱল সেই উপহাৰটোৰ ডাউন পেমেণ্ট তে আপুনি ভাবক স্বৰ্গত আপোনাৰ লোকৰ কাৰণে কি ৰাখা গৈছে সেইবোৰ চাবলৈ আমাৰ অনন্তকাল লাগিব সেই উপহাৰখিনি ঘূৰি ঘূৰি চাবলৈ আমাৰ অনন্তকাল লাগিব আমেন সেইকাৰণে উৎসাহিত হওক ফূৰ্তি কৰক কাৰণ আপোনাৰ স্বৰ্গত বহুত ডাঙৰ অধিক পুৰস্কাৰ ৰাখা আছে আমেন কাৰণ তোমালোকৰ পূৰ্বতে যি ভাৱবাদীসকল আছিল তেওঁলোককো লোকসকলে সেইদৰে তাৰণা কৰিছিল আপুনি ভাবক কিমান ফূৰ্তিৰ কথা মই সদায় ভাবোঁ যদি আমি তাৰণা নুভুগো স্বৰ্গত গৈ মজেছে ক'ব মোক ইজৰাইলবোৰে বহুত দিগদাৰি দিলে থমাসে ক'লে মোক ইণ্ডিয়াত জানো মাৰি পেলালে মই যেতিয়া প্ৰচাৰ কৰিব আহিছিলোঁ পলুছে ক'ব মোক পিতৰে ক'ব মোক ক্ৰুচত উল্টা মাৰি পেলালে জোহানে ক'ব মোক গৰম তেলত ঢালিছিল তোমাৰ কি হৈছিল মোৰ সেনেকুৱা একো হোৱা নাই বিশেষ মই জাষ্ট চাৰ্চ গৈছোঁ আৰু এইটো কমিটিৰ মই ভাগ এটা আছিলোঁ প্ৰেছিডেণ্ট আছিলোঁ মই স্বৰ্গত কি কথা থাকিব আপোনাৰ পাতিবলৈ তাতে থমাস পল পিটাৰে ক'ব যীশুৰ কাৰণে সিহঁতি কি তাৰণা ভুগিলে আৰু আমাৰ ক'বলৈ একো নাই আমি কমিটি খেলি ঘূৰি আছিলোঁ কিন্তু যেতিয়া যীশুৰ কাৰণে তাৰণা হয় নাই মোক অসমত মই তাৰণা ভুগিছোঁ মই ইণ্ডিয়াত মই তাৰণা ভুগিছোঁ তেতিয়াতো আমাৰ কিবা কথা থাকিব সেই নবীবোৰৰ লগত পাতিবলৈ স্বৰ্গত নহ'লে আমি আউট অফ প্লেচ হ'ম কাৰণ তাতে বহি থাকিব গোটেইকেইটা আপষ্টলছ আৰু আমি তাতে থাকিম নাই মই খালি চাৰ্চত মই চাহ বিলোৱা মোৰ সেইটো পাৰ্ট আছিল সেনেকৈ চাওঁতে মই কেনেকৈ ইয়ালৈ আহি পালোঁ গমেই নাপালোঁ সেয়াই কৰি থাকিলোঁ হালেলুয়া প্ৰেজ দ্য লৰ্ড কৰি মই সেনেকৈ আহি পালোঁ সেইকাৰণে ইয়াতে যীশুৱে কৈ আছে তাৰণা ভুগিলে ফূৰ্তি কৰা কাৰণ তোমালোকৰ পূৰ্বতে যি ভাৱবাদীসকল আছিল তেওঁলোকেও লোকসকলৰ সেইদৰে তাৰণা কৰিছিল চ' ভাবক না কিমান সন্মানৰ কথা নহয় বেলেগ হিৰো এক্ট্ৰেছৰ নিচিনা হোৱাতকৈ যদি পলুছ পিটাৰ ইহঁতিৰ অকণমানো যদি আমি গৈ পাব পাৰোঁ কিমান ফূৰ্তিৰ কথা ভাই হয়নে নহয় সেইকাৰণে মই সদায় কওঁ কিছুমান মানুহে মোক লিখে এনেকুৱা মহিলাক জ্বলাই দিয়ক এনেকুৱা মহিলা সমাজৰ কাৰণে বহুত অপমান মই কওঁ থেংক ইউ জিজাছ কাৰণ ইহঁতিৰ কাৰণে মই অকণমানো সেই প্ৰচাৰক পাচনিবোৰৰ নিচিনা অকণমানো যদি ঢুকি পাব পাৰোঁ এইটো মোৰ কাৰণে সন্মান বেলেগ বস্তুৰ কাৰণে অপমান ভোগাতকৈ মই যীশুৰ নামৰ কাৰণে অপমান ভুগিম আমেন সেইটো আমাৰ কাৰণে সন্মান আমেন চ' মনত কৰিব বেমাৰ আহিলে চেণ্ডেল খুলি খেদক আমেন কাৰণ কেতিয়াবা আহিব চাওক শয়তান ঘূৰি আছে তাৰ বেলেগ কাম নাই সি এনেও নৰকলে সি গৈয়ে আছে সি ভাবিছে কাক লৈ যাব পাৰোঁ অকণমান চাওঁ হয়নে সি আহিব চেষ্টা কৰিব কিন্তু আপুনি কি কৰিব সত্যৰে আপুনি নিজৰ যুদ্ধটোত নামক যে বেমাৰ মোৰ শৰীৰত বেআইনী হয় সৰু চৰ্দিকা হ'লেও কিয় আপুনি সন্মান দিব কিয় চৰ্দিকা হ'ব কিয় মোৰ আঁঠু বিষাব
যীশুৱে সব বেমাৰ নিজৰ শৰীৰত লৈ ল'লে আৰু যোনবোৰ মানুহে এই সত্যটো বান্ধি লৈছে ন এন্ড্ৰু মামাক বুলি এজন প্ৰচাৰক আছে তেওঁ গোটেই জীৱনত এতিয়া আই থিংক 80 বছৰ হ'ল গোটেই জীৱনত এবাৰ খালি চৰ্দিকা হৈছে আৰু এতিয়াও আপুনি এন্ড্ৰু মামাক খুলি চাওক সেই মানুহজনৰ ৰিংকল নাই ফিট এণ্ড ফাইন হৈ দৌৰি আছে যীশুৰ কাম কৰি সম্ভৱ হয় যেনেকৈ বিশ্বাস কৰিব সেনেকুৱাই পাব আমেন আৰু কেতিয়াবা আহে এই বেমাৰটো ক'ৰ পৰা আহিলে মই পাপ কৰিলোঁ সেইকাৰণে বেমাৰ আহিছে নেকি কিন্তু মনত কৰিব পাপৰ দণ্ড যীশুৱে লৈ ল'লে আমেন শৰীৰত বেমাৰ বেআইনী হয় কিন্তু এটা কষ্ট আমি ভুগিব লাগিব আৰু সেই কষ্টটোতো ফূৰ্তি আছে আৰু সেইটো হ'ল তাৰণা আমেন এটলিষ্ট আমাৰ স্বৰ্গত কথা পাতিবলৈ কিবাটো থাকিব হয়নে নহ'লে আমি তাতে খালি পলুছ আৰু পিতৰৰে কথা শুনিব আপোনাৰ একো কাহিনী নাই সমভাগ কৰিবলৈ সেইটো তেতিয়া দিগদাৰী লাগিব আমেন এই পৃথিৱীখনৰ সময় এনেও শেষ হ'বলৈ গৈ আছে আমেন কোনো ইয়াতে সদায় কাৰণে নাথাকে সেইকাৰণে অনন্ত কালৰ ওপৰত নিজৰ ধ্যান দিবলৈ শিকক আমেন পলুছে কৈছে জগতৰ বস্তুৰ ওপৰত নহয় স্বৰ্গৰ বস্তুৰ ওপৰত নিজৰ কেন্দ্ৰ দিয়ক আমেন আহক আমি সকলোৱে থিয় হ'ম এই মুহূৰ্তত আৰু ঈশ্বৰক ধন্যবাদ দিম We believe you were blessed by God's word today. Don't forget to share this video with a loved one and also subscribe to the Yakhi channel so that you stay updated with our latest uploads. আমি বিশ্বাস কৰোঁ যে ঈশ্বৰৰ বাক্যৰ দ্বাৰা আপোনালোক সকলোৱে আশীৰ্বাদ গ্ৰহণ কৰিছে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব Hello everyone, I'm Deacon Kriti. আৰু মই তাপাশী Good day, beloved congregation. Just a gentle reminder that Holy Communion will be observed every first and third Sunday of the month. Let's gather with reverence and gratitude to partake in this blessed sacrament. শুভ দিন প্ৰিয় মণ্ডলী মাত্ৰ এটা মৃদু সোঁৱৰণি যে মাহৰ প্ৰতি প্ৰথম আৰু তৃতীয় দেওবাৰে পবিত্ৰ প্ৰভু ভোজন পালন কৰা হ'ব আহক আমি এই আশীৰ্বাদপূৰ্ণ সংস্কৰণত অংশগ্ৰহণ কৰিবলৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে গোট খাওঁ Dive deeper into the Word with our Rhema Bible study every Wednesday evening at 7 p.m. Join us as we explore the scriptures together and grow in our faith. প্ৰতি বুধবাৰে সন্ধিয়া 7 বজাত আমাৰ ৰেমা বাইবেল অধ্যয়নৰ সৈতে বাক্যৰ গভীৰতালৈ যাওঁ আহক আমি একেলগে শাস্ত্ৰ অন্বেষণ কৰাৰ সময়ত আৰু আমাৰ বিশ্বাস বৃদ্ধি কৰাৰ সময়ত আমাৰ সৈতে যোগদান কৰক Don't forget to join us for our uplifting Sunday service at 9 a.m. and English service at 12 p.m. in our church hall located in Bhuya Mansion. Let's come together to worship, learn and experience God's presence. ভূঞা মেনশ্যনত অৱস্থিত আমাৰ গীৰ্জা হলত ৰবিবাৰে পুৱা 9 বজাত আমাৰ অসমীয়া উত্থানশীল দেওবাৰৰ কাৰ্যসূচী আৰু 12 বজাত ইংৰাজী কাৰ্যসূচীৰ বাবে আমাৰ সৈতে যোগদান কৰিবলৈ নাপাহৰিব আহক আমি একত্ৰিত হৈ ঈশ্বৰৰ উপস্থিতি উপাসনা শিক্ষা অনুভৱ কৰোঁ আহক Dear parents, remember to bring your little ones to Kingdom Warriors Kids Church every Sunday at 10 a.m. It's a wonderful opportunity for our children to grow in their understanding of God's love. সন্মানীয় অভিভাৱকসকল মনত ৰাখিব আপোনাৰ সৰু ল'ৰা-ছোৱালীক প্ৰতি দেওবাৰে পুৱা 10 বজাত কিংডম ৱাৰিয়াৰ্ছ কিডছ চাৰ্চলৈ লৈ আহিব আমাৰ ল'ৰা-ছোৱালীৰ বাবে ঈশ্বৰৰ প্ৰেমত বুজাবুজি বৃদ্ধি পোৱা এক সুন্দৰ সুযোগ Don't forget to visit our church gift shop located on the second floor cafeteria. Explore a variety of items that can enrich your spiritual journey and support the ministry of our church. গীৰ্জাৰ কেফেটেৰিয়াত অৱস্থিত আমাৰ চাৰ্চ গিফ্ট দোকানখনলৈ যাবলৈ নাপাহৰিব আপোনাৰ আধ্যাত্মিক যাত্ৰাক সমৃদ্ধ কৰিব পৰা আৰু আমাৰ গীৰ্জাৰ পৰিচাৰ্যক সমৰ্থন কৰিব পৰা বিভিন্ন বস্তুৰ অন্বেষণ কৰিব পাৰোঁ Thank you for your attention and may God's blessings be upon each one of you as we continue to grow together in faith and love. আপোনালোকৰ মনোযোগৰ বাবে ধন্যবাদ আৰু আমি বিশ্বাস আৰু প্ৰেমত একেলগে বৃদ্ধি পাই থকাৰ সময়ত আপোনালোকৰ প্ৰত্যেকৰে ওচৰত ঈশ্বৰৰ আশীৰ্বাদ হওক Praise the Lord.